মৰিগাঁও আৰক্ষীৰ জালত 3 মটৰচাইকেল চুৰ জব্দ 4খন মটৰচাইকেল সহ বহু মটৰচাইকেলৰ পাৰ্টছ মৰিগাঁও চহৰৰ মাছমজিয়াত মটৰচাইকেল চুৰি কৰি গ্ৰেপ্তাৰ হোৱা নগাঁও শিলঙনিৰ মানিক আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ এটা দলে জুৰিয়া থানাৰ অন্তৰ্গত উদমাৰীত অভিযান চলায় উদমাৰীৰ ৰাইজুদ্দিনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে AS02AN 9646 নম্বৰৰ এখন TVS মটৰচাইকেল নম্বৰবিহীন এখন ৰঙা ৰঙৰ স্প্লেণ্ডাৰ মটৰচাইকেল ৰঙা আৰু কলা ৰঙৰ দুটা গ্লেমাৰ মটৰচাইকেলৰ তেলৰ টেংকি মটৰচাইকেলৰ 7ডাল সাসপেনশনকে আদি কৰি বহু মটৰচাইকেলৰ পাৰ্টছ জব্দ কৰাৰ লগতে ৰাইজুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মটৰচাইকেল চুৰ মানিক আলীয়ে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা তথ্য অনুসৰি চুৰি কৰা মটৰচাইকেলসমূহ মাত্ৰ 4ৰ পৰা 5000 টকাৰ বিনিময়ত বিক্ৰী কৰিছিল আৰু ৰাইজুদ্দিনে চুৰি মটৰচাইকেলসমূহ ক্ৰয় কৰাৰ পিছত খণ্ড খণ্ড কৰি বিক্ৰী কৰিছিল অন্যহাতে মৈৰাবাৰীৰ পৰা AS12Z0323 নম্বৰৰ গ্লেমাৰ বাহনখন চুৰি কৰি লৈ যাওঁতে আৰক্ষীয়ে দুলাল উদ্দিন নামৰ ঢিঙৰ চুৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যোৱাকালি আমাৰ দিনৰ 1টা বজাত আমাৰ এটা ইনফৰমেশ্যন আহে যে মানিক আলী বুলি এজন ল'ৰাই বাইক এখন চুৰি কৰিব লওঁতে আমাৰ শনিবাৰ বজাৰৰ ৰাস্তাত লোকেল পাব্লিকে কৰায়ত্ব কৰে আৰু আমি ইমিডিয়েটলি আমি তাত গৈ তেওঁক ৰাইজৰ সহযোগত কৰায়ত্ব কৰোঁ আৰু তেওঁৰ হেফাজতৰ পৰা এখন আপাচি মটৰচাইকেল এখন আপাচি মটৰচাইকেলখন আছিলে ৰঘু দাস বুলি এজন ল'ৰা ৱাৰ্ড নম্বৰটো মৰিগাঁও টাউনৰে আপাচিখনৰ নম্বৰ আছিল AS21G5867 আমি আপাচিখন মটৰচাইকেলখন চিজ কৰি পদকীয়াজনক মানিক আলীক আমি লৈ আনো থানালৈ অনাৰ পিছত তেওঁক আমি ইনভেষ্টিগেশ্যন কৰা হয় সোধপোছ কৰা হয় সোধপোছকালত কিছু স্বীকাৰোক্তি তেওঁৰ পৰা আমি পোৱা হয় আগতেও আমাৰ মৰিগাঁও টাউনত তেওঁ বাইক চুৰি কৰি নগাঁও জিলাত আপোনাৰ সেই বাইকখিনি দিয়া বুলি আমি তেওঁৰ স্বীকাৰোক্তিৰ পৰা আমি গম পোৱা হয় তেওঁৰ ঘৰ মানিক আলী আকবৰ আলী শিলঙনি PSN ডিষ্ট্ৰিক্ট আপোনাৰ নগাঁও তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি কালি যোৱা ৰাতি আমি জুৰিয়া থানাৰ অন্তৰ্গত উদৰি গাঁৱত আমি ৰয়জুদ্দিনৰ ঘৰত আমি চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰাৰ কালত এখন স্প্লেণ্ডাৰ মটৰচাইকেল উইদাউট নাম্বাৰ প্লেট এখন মপেড মটৰচাইকেল AS02AN 9646 নম্বৰ দুখন আমি মটৰচাইকেল আমি ৰিকভাৰী কৰোঁ আৰু আমি তাৰ লগতে মটৰচাইকেল খুলি পাৰ্টছকে খোলা আমি কিছু বস্তু আমি উদ্ধাৰ কৰোঁ এটা নিউ গ্লেমাৰৰ টেংকি ব্লু কালাৰ আৰু লগতে এটা ব্লেক কালাৰ গ্লেমাৰৰ টেংকি 7 নম্বৰৰ বাইকৰ সাসপেনশন 4 নম্বৰ কাভাৰ গ্লেমাৰ বাইকৰ যোনটো কাভাৰ থাকে সেই কাভাৰ পোৱা গৈছে 2 নম্বৰ আমি ব্লক পাইছোঁ বাইকৰ যোনটো ব্লক থাকে ব্লক পোৱা গৈছে তাৰপিছত 4টা আমি ইঞ্জিনৰ এছেম্বল পাইছোঁ লগতে আমি ব্ৰেক ডাম পাইছোঁ 4ডাল তাৰপিছত আমি লগতে আমি যিখিনি আমাৰ সাসপেনশনৰ যিখিনি বস্তু আছে 7ডাল আমি টোটেল পাইছোঁ সাসপেনশনৰ ফ্ৰণ্টৰ 4ডাল বেকৰ 3ডাল লগতে আমি গ্লেমাৰৰ ব্লু কালাৰৰ যিখিনি আমাৰ বেক সাইডৰ লাইটৰ লগত লাগি থকা হেজৰ বুলি কয় সেইবিলাকো আমি পাইছোঁ সেইখিনি পোৱাৰ লগতে আমি ৰয়জুদ্দিনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আমি সাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ আৰু ইয়াৰ লগত কোন জড়িত আছে আমি কোন জড়িত আছে আমি ওলাবলৈ লগতে আৰু কোন পৰা মটৰচাইকেল তেওঁলোকে চুৰি কৰি লৈ যায় তাত ডেম্প এটাত তেওঁলোকৰ ৰেম্পত তাতে খুলি মেলি বাহিৰলৈ বিক্ৰী কৰি বাহিৰলৈ ছাপ্লাই দিয়া বুলি আমি গম পাইছোঁ সেইখিনি আমি সাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ সেইখিনি ইনভেষ্টিগেশ্যনত পৰৱৰ্তী কালত আৰু কিমান আমি বাইক ৰিকভাৰী কৰিব পাৰোঁ আমি চেষ্টা চলাই আছোঁ বৰ্তমানে আমি 2জন গ্ৰেপ্তাৰ কৰিছোঁ আৰু এজন আমি বিচাৰি আছোঁ তেওঁ এতিয়া আমি এজনৰ নাম হ'ল মানিক আলী যোনে প্ৰথম আমাৰ বাইকখন ইয়াৰ পৰা চুৰ কৰিব ওলাইছিলে তেওঁৰ দেউতাকৰ নাম হ'ল আকবৰ আলী ঘৰ হ'ল আপোনাৰ শিলঙনি PSN ডিষ্ট্ৰিক্ট নগাঁও আৰু তেওঁ এইখিনি লৈ যায় ৰিয়াজুদ্দিন পিতা আলিমুদ্দিন ভিলেজ উদমাৰী PS জুৰিয়া ডিষ্ট্ৰিক্ট নগাঁও দিছিলে আৰু তেনেকে তেওঁলোকৰ এটা গেং আছে তেওঁ চুৰ কৰি লৈ যায় তাত লৈ যোৱাৰ লগে লগে বাইকখন লগালগ খোলা হয় খুলি পাৰ্টছ অনুযায়ী বস্তাত ভৰাই বেলেগ বেলেগত স্থানান্তৰ কৰে বুলি আমি স্বীকাৰোক্তি পাইছোঁ তাৰ লগত আৰু আমাৰ মানুহ নাম পাইছোঁ কিন্তু আমি এতিয়া ডিছক্ল'জ কৰিব নোৱাৰোঁ আমি সাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ তাৰ ভিতৰত যিখিনি আমি পাওঁ আৰু কি ৰিকভাৰী কৰিব পাৰোঁ আমি চেষ্টা চলাই আছোঁ মানুহৰ ঘৰ কিন্তু তেওঁলোকে ডেম্পৰ লগত জড়িত
আৰু এটা কথা কিন্তু আমি গম পাইছোঁ যে যিসমূহ মটৰচাইকেল চুৰ কৰিছে কম মূল্য তাত বিক্ৰী কৰে হয় আমাৰ তেওঁলোকৰ স্বীকাৰোক্তি পাইছোঁ যে ৩,০০০ টকাত এখন স্প্লেণ্ডাৰ মটৰচাইকেল ৪,০০০ টকাত এখন গ্লেমাৰ মটৰচাইকেল তেওঁলোকক দি দিয়ে আৰু তেওঁলোকে সেইখিনি বস্তু খুলি মেলি বাহিৰলৈকে ক'ৰবাত স্থানান্তৰ কৰে সেইখিনি আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ আমি সেইখিনি বস্তু এতিয়া ডিছক্ল'জ কৰিব নোৱাৰোঁ আমি সেইখিনি বস্তু পৰৱৰ্তী কালত আমি ডিছক্ল'জ কৰিম মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট সংবাদ লহৰ।